সোণাপুৰৰ কচুতলিত অব্যাহত উচ্ছেদ অভিযান। কেঁচু খান্দোতে ওলাইছে সাপ। অনুপ্ৰৱেশকাৰীক চৰকাৰী গৃহৰ আবণ্টন দিলে কোনে? অসমৰ মাটিত সন্দেহযুক্ত নাগৰিকক বৰপীৰা পাৰি দিছে কোনে? চৰকাৰী ভূমি দখল কৰি অবৈধ বসতি স্থাপন কৰা এই সকল লোকৰ বিৰুদ্ধে অব্যাহত প্ৰশাসনৰ কঠোৰ অভিযান। কলমনৈৰ সমীপৱৰ্তী কচুতলি বৰবিলা আদি স্থানত অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা মুক্ত কৰিবলৈ ধাৰাবাহিকভাৱে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। বুধবাৰে নিশা ঘটনাক্ৰমে বেদখলকৃত স্থানত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। বৃহস্পতিবাৰে কেইবাটাও পৰিয়ালত উচ্ছেদ চলোৱাৰ পাছত শুকুৰবাৰে অব্যাহত এই অভিযান। দণ্ডাধীশ আৰু উচ্চপদস্থ বিষয়াৰ নেতৃত্বত এটা বৃহৎ দলে চলাই উচ্ছেদ অভিযান। আৰু বাকী জনবহুল ঘৰৰ ভেটিটো আমি উচ্ছেদ চলাই আছোঁ। আৰু এই উচ্ছেদৰ জৰিয়তে আমি জিলা প্ৰশাসনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা এটাই বসবাস কৰি আছে, তেওঁলোকে অনতি পলমে যাতে কথাবিলাক ব্যক্ত কৰে। কিছুমান মানুহ ইয়াৰ পৰা আঁতৰাই দিয়াটো ভাল হ'ব, গভৰ্ণমেণ্ট লেণ্ডখিনি খালী কৰি দিয়াটো ভাল হ'ব। আৰু পুৰণা যোনবিলাক মানুহ আহিছে তেওঁলোকো আমাৰ লগত মিলিজুলি চলি আছে, গতিকে তেওঁলোকৰ ওপৰত কোনো তেনেকুৱা আৰোপ পোৱা নাই। নতুনকৈ আজি 10 বছৰৰ পৰা অহা মানুহখিনিৰ ওপৰত মানে আমাৰো বেছি সন্দেহ হৈছে। তেওঁলোকে বাৰম্বাৰ মানুহ আনি আছে, আমাৰ ইয়াতে বসতি দি আছে, আৰু জ্বালা যন্ত্ৰণা আমি পুৰণা মানুহখিনিয়ে পাই আছোঁ। এক্সকেভেটৰ প্ৰৱেশৰ পথ নথকাৰ হেতু দা জাঠি আদিৰে হাতে কামে লাগিল প্ৰশাসনৰ লোক। তাৎপৰ্যপূৰ্ণভাৱে এই অভিযানতেই উন্মোচিত হৈছে ভয়ংকৰ তথ্য। দীৰ্ঘদিন ধৰি এই স্থানত অবৈধভাৱে দখল কৰি থকা এইকেইটা পৰিয়ালে লাভ কৰিছে চৰকাৰী গৃহৰ লগতে বিদ্যুৎ সংযোগো। প্ৰশ্ন উঠিছে, সন্দেহজনক নাগৰিকে চৰকাৰী ভূমিত বেদখল কৰিয়েই কিদৰে লাভ কৰিবলৈ পালে চৰকাৰী গৃহ, কিদৰে পাইছে বিদ্যুৎ সংযোগ? এই ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ। কোনখিনি চৰকাৰী ভূমি আৰু কোনখিনি চৰকাৰী ভূমি নহয় সেইখিনি পঞ্চায়তে নিৰ্ধাৰণ কৰিব পৰা পঞ্চায়তৰ হাতত ক্ষমতা নাথাকে। সেইখিনি ৰেভিনিউ চাৰ্কুলে নিৰ্ধাৰণ কৰিব। তেওঁ যিখিনি আমাক তথ্য দিছে, যিখিনি দাগ নম্বৰ, পাট্টা নম্বৰ, যিখিনি বা যি ধৰণে তেওঁৰ এটা ক্ৰাইটেৰিয়া অনলাইন, আজিকালি অনলাইন ছিষ্টেমত তেওঁ এপ্লাই কৰিছে। অনলাইন ছিষ্টেমত আমি জিঅ'টেক হৈছে, জিঅ'টেকিঙৰ সময়ত কোনো দাগ নম্বৰ, পাট্টা নম্বৰ কিন্তু আমাৰ পঞ্চায়তে নিবিচাৰে। তেওঁ যেতিয়া এপ্লাই কৰে, এপ্লাই কৰোঁতে যদি ভুলকৈ তথ্য দি তেওঁ যদি এপ্লাই কৰিছে, তেনেহ'লে তেওঁ জগৰীয়া। আৰু সোণাপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।